মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেল তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 5ৰ ইংলিছ বিষয়টোৰ লেসন নম্বৰ 5 লেটস ৰাইট ষ্টৰী তোমালোকৰ মানে কি হৈছে এটা ষ্টৰী লিখিব দিছে। এইটো ষ্টৰীটো সম্পূৰ্ণকৈ মানে প্ৰথমৰ পৰা শেষলৈকে মানে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে কোনে ক'ৰ পৰা চাইছা অৱশ্যই কমেণ্ট বক্সত নামটো জনাই দিবা তোমালোকৰ গাঁৱৰ। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। এইটো সব প্ৰথম এইটো দ্বিতীয়, এইটো তৃতীয়, মানে 3 নম্বৰ, এইটো 4, এইটো 5, এইটো 6, এইটো 7 আৰু এইটো 8। এবাৰ চোৱা তোমালোকৰ কি কৈছে, নাও এনসাৰ দ্য ফ্লোয়িং কুৱেশ্যনছ। এবাৰ মানে যি কেইটা প্ৰশ্ন দিছে তাৰ উত্তৰ দিব দিছে। পিক ৱৰ্ডছ ফ্ৰম দ্য বক্স বিলো, কমপ্লিট ইউৰ এনসাৰ, ইউ মে চুজ ৱৰ্ড মোৰ দেন ওৱান্স। এইকেইটা শব্দৰে তোমালোকৰ কি কৰিব লাগিব, খালী ঠাই পূৰ কৰিব লাগিব। তো এই নম্বৰটো আছে হোৱাট ইজ দিয়াৰ ইন দ্য ফাৰ্ষ্ট পিকচাৰ। তোমালোকৰ প্ৰথম পিকচাৰটোত কি কৈছে চাব দিছে। তো দিয়াৰ ইজ এ ডেছ ইন দ্য ফৰেষ্ট, এইটো টাইগাৰ। তো প্ৰথম পিকচাৰটো চোৱা এটা বাঘ আছে। তাৰপিছত বি নম্বৰ আছে হোৱাট ডু ইউ চি ইন দ্য ছেকেণ্ড পিকচাৰ। তুমি দ্বিতীয় নম্বৰ পিকচাৰত কি চাইছা চোৱা। এইটো কৈছে যে দিয়াৰ ইজ এ ডিয়াৰ ডেছ ইন দ্য ফৰেষ্ট, এইটো গ্ৰেজিং মানে ঘাঁহ খাই আছে। এইটো চোৱা 2 নম্বৰ পিকচাৰটোত এটা হৰিণাই কি কৰি আছে, ঘাঁহ খাই আছে। তাৰপিছত চি নম্বৰটো চোৱা কৈছে হোৱাট হেপেন্স ইন দ্য থাৰ্ড পিকচাৰ। 3 নম্বৰ পিকচাৰত কি হৈছে চোৱা, এইটো 3 নম্বৰ পিকচাৰ। তো এইটো বাঘ আৰু এইটো হৰিণা। তো চোৱা কৈছে কি দ্য টাইগাৰ চিজ এ ডিয়াৰ, মানে বাঘটো হৰিণাটোক চাই আছে। দ্য টাইগাৰ চিজ দ্য ডিয়াৰ ৰুমেইনিং মানে অলপ তেৰা চকুৰে চাইছে বুলি কৈছে। তাৰপিছত 2 নম্বৰ আছে হোৱাট ডাজ দ্য টাইগাৰ ডু ইন দ্য ফ'ৰ্থ পিকচাৰ। 4 নম্বৰ পিকচাৰত কি কৈছে, তো 4 নম্বৰ পিকচাৰত চোৱা দ্য টাইগাৰ ক্ৰলছ কুইকলি টুৱাৰ্ডছ দ্য ডিয়াৰ, মানে অলপ মানে লাহে লাহে চাই আছে। এই নম্বৰত আছে হোৱাট ডাজ দ্য ডিয়াৰ ডু ইন দ্য ফিফ্থ পিকচাৰ। 5 নম্বৰ পিকচাৰ হৰিণা কি কৰি আছে চোৱা কৈছে দ্য ডিয়াৰ বিকামছ এলাৰ্ট, মানে সতৰ্ক হৈছে। হি লুকছ হিয়াৰ এণ্ড ডিয়াৰ ফিলছ প্ৰেজেন্স ইন দ্য টাইগাৰ। এবাৰ এফ নম্বৰটো চোৱা হোৱাট ডাজ দ্য ডিয়াৰ টু আফটাৰ ডেট, মানে হৰিণাই কি কৰিলে শেষত। তো দ্য ডিয়াৰ ৰানছ ভেৰি ফাষ্ট এণ্ড ছেভ হিজ লাইফ, মানে হৰিণাইটো খুব জোৰে দৌৰিছিল আৰু নিজৰ জীৱনটো ৰক্ষা কৰিছিল। এইবাৰ যি নম্বৰ কৈছে হোৱাট ডাজ দ্য ডিয়াৰ হাইড, আৰু হৰিণটো ক'ত লুকাইছিল এইটো চোৱা 7 নম্বৰ। দ্য ডিয়াৰ হাইড হিমছেলফ এ বাছ, মানে কিবা জংঘলত লুকাইছিল। আৰু 8 নম্বৰ কৈছে হোৱাট হেপেন্স ইন দ্য এণ্ড, শেষত কি হ'ল দ্য টাইগাৰ ছেডলি গ'জ এবাৰ, মানে বাঘটোৱে মনে মনে কি কৰিল পলাই গ'ল, মানে তাৰ পৰা গুচি গ'ল। এবাৰ নাও ৰাইট ইউৰ এনসাৰ টুগেদাৰ ইন এ সিকুৱেঞ্চ ইন ইউৰ নোটবুকছ। ইউৰ ষ্টৰী ইজ ৰেডি, গিভ এ সুইটেবল টাইটেল ষ্টৰী। আৰু মানে এইটো এটা টাইটেল দিব দিছে গল্পটোৰ, দ্য টাইগাৰ এণ্ড ক্লিয়াৰ ডিয়াৰ, এইটো মানে বাঘ আৰু চতুৰ হৰিণা গল্পটোৰ নাম হ'ব। টক ইউৰ ফ্ৰেণ্ডছ এণ্ড ৰাইট দ্য টাইটেলছ হুইচ ইউৰ ফ্ৰেণ্ডছ হেভ গিভেন দেয়াৰ ষ্টৰিজ, মানে তোমাৰ বন্ধু বান্ধৱীৰ আলোচনা কি টাইটেল দিব পাৰে। দ্য টাইগাৰ এণ্ড এ ডিয়াৰ, মানে বাঘ আৰু হৰিণা। টাইগাৰ এণ্ড ডিয়াৰ ইন ফৰেষ্ট, বাঘ আৰু হৰিণা আৰু জংঘল। টাইগাৰ এণ্ড ডিয়াৰ, বাঘ আৰু হৰিণা। এইটো মানে টাইটেল দিছে, মানে প্ৰত্যেকে বেলেগ বেলেগ টাইটেল দিছে আৰু এইটো তোমাৰ নিজৰ টাইটেল। এবাৰ তোমালোকৰ এটা পয়েম দিছে, লেটছ ৰিচাইট দ্য পয়েম। Someone came knocking at my wee small door. Someone came knocking, I am sure. I listened, I opened, I looked to left and right, but not there was a string. In the still dark night, only the busy battle, tapping in the wall, only from the forest. The shades walls call, only the cricket whistling, while the dewdrops fall. So I know not who can be knocking at all. ওয়াল্টাৰ ডে লা মেৰ, এইটো কবিতাৰ মানে কবি হয়। এবাৰ তোমালোকৰ এক্টিভিটিজ 1 দি আছে, চুজ দ্য কাৰেক্ট এনসাৰ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ। তো এই নম্বৰ হৈছে সামন কেম নকিং এট এ, ইয়াতে 2টা অপশ্যন আছে, এটা হৈছে স্মল, এটা হৈছে বিগ ডোৰ। তো এইটো তোমালোকৰ সঠিকটোৰ মানে কবিতাটোত আছে স্মল, গতিকে এইটো স্মল ডোৰ হ'ব। বি নম্বৰটোত আছে দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল ডেজ ডাৰ্ক ব্ৰাইট নাইট, এইটো তোমালোকৰ ডাৰ্ক নাইট আছিল, গতিকে 2টাৰ কি হ'ব, ডাৰ্কটোৱে হ'ব। চি নম্বৰ হৈছে অনলি দ্য ডেজ লেজি বিজি বেটেল ৱাজ টেপিং ইন দ্য ৱাল, চ' এইটো মানে কি আছিল, বিজি আছিল, গতিকে বিজিটো হ'ব। ডি নম্বৰ দ্য পুইট লিচেন টু ডেজ অপেন ক্ল'জ দ্য ডোৰ, কি কৰিছিল, অপেন কৰিছিল, গতিকে এইটো অপেন দ্য ডোৰ হ'ব। এইবাৰ 3 নম্বৰ কুৱেশ্যন কৈছে মেটছ দ্য ৱৰ্ডছ হুইচ আৰ চিমিলাৰ ইন মিনিং, তাৰমানে একে অৰ্থ বুজোৱা। চ' তোমালোকৰ কি পাবা,
কি কৈছে উই মানে হৰু তিনিও মানে হৰু লিচেন মানে শুনা হিয়াৰ মানে শুনা লুক মানে চোৱা ৱাটছ মানে চোৱা ফৰেষ্ট মানে তোমালোকৰ হাবি হয় অৰণ্য হয় জংগল মানে হাবি বা অৰণ্য হয় কল মানে মাতা ক্ৰাই মানে মাতা বা কন্দা এবাৰ 4 নম্বৰ কোৱেশ্চন works in group fill in the gaps and complete the poem some words are given in below two little eyes stand on mouth light এইকেইটা শব্দৰে তোমালোকৰ খালি ঠাইটো পূৰ কৰিব লাগিব তোমালোকে এনেকুৱা ধৰণৰ এটা পোয়েম 3 বা 4 পাই আহিছে গতিকে এইটো 10 little fingers 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night এবাৰ তোমালোকৰ দিছে লেটস ৰিড পঢ়িব দিছে মাই নেম ইজ নিতিন আই এম 10 years old I live in Nagaon with my parents my sister Roshi and my brother Arun one night someone knocked at our door I opened the door but there was no one then I saw a little dog skirting the door with its paws I felt very happy to see it and brought it inside तो एबार কৈছে read the following statements and ask question to get this as answer on is done for you যেনেকুৱা my name is নিতিন এনেকুৱা ধৰণৰ প্ৰশ্ন মানে মোৰ নাম নিতিন হয় এনেকুৱা ধৰণৰ মানে শব্দৰে তোমালোক বাক্যৰে তোমালোকে question বোধক মাৰ্ক বনাব লাগিব so my name is নিতিনৰ ঠাই তোমালোকে লিখিব লাগিব what is your name b number I am 10 years old তো question হ'ব how old are you one night someone knocked at the door তো question তোমালোকে লিখিব লাগিব who তো আছে গতিকে এটো নালাগে who knocked the door on night এবাৰ I open the door লিখিব লাগিব who তো নালাগে who opened the door এবাৰ আছে I felt very happy to see the dog answer question to বনাবা তোমালোকে how did I feel to see the dog এবাৰ 6 number make the following sentences into question to get yes no as an answer on is done for you yes Nitin is opening the door etu question তোমালোকে জানা ই যদি থাকে is to আগত যায় মানে বাক্যটো question mark বদক বনাব লাগিব গতিকে এইটো is আছে is to তোমালোকে আগত লব লাগিব আৰু বাকি সব একেই থাকিব Nitin opening the door তাৰ পিছত বি নম্বৰ আছে no dog cannot knock at the door so can যে আছে can to তোমালোকে আগত লগাব লাগিব can a dog knock at the door তাৰ পিছত yes a little dog was scratching the door with its paws তোমালোকে চাব লাগিব যেহেতু was আছে এটো auxiliary verb হয় গতিকে সোয়া was a little dog scratching the door with its paws এবাৰ ডি নম্বৰ আছে yes I brought it inside গতিকে এইটো যেহেতু তোমালোকৰ past indefinite দি আছে গতিকে কি কৰিব লাগিব ইয়া যেহেতু মানে কোনো auxiliary verb নাই গতিকে ইয়াতে did লগাব লাগিব যেহেতু past tense ত আছে গতিকে did you bring inside 7 number question ত কি দি আছে put the words below in the correct order the make question begin each sentence with a capital letter তোমালোকে কি কৰিব লাগিব উল্টা মানে উল্টা পুল্টা কৈ দিয়া আছে গতিকে এইটো তোমালোকে সিধা কৈ লিখিব লাগিব আৰু এটা কথা মনত ৰাখিবা ওয়ার্ডৰ মানে যে কোনো মানে ওয়ার্ড যদি আগত বহে এইটোৰ মানে কি কৰিব লাগিব ক্যাপিটাল দিব দিছে গতিকে was to আগত লগাইছো was তাৰ পিছত হি হ্যাপি এইটো সো এটা কোৱেশ্চন মাৰ্ক হৈ গৈছে বি নম্বৰ আছে your book where is গতিকে তোমালোকে কোৱেশ্চনৰ কি লাগিব where to জিত আছে গতিকে where is your book where is your book তাৰ পিছত কোৱেশ্চন মাৰ্ক দি দিবা এবাৰ going you are when এটো লিখিবা when to আগত লগাবা তাৰ when are you going তাৰ পিছত এটা কি লাগিব কোৱেশ্চন মাৰ্ক লাগিব তাৰ পিছত ডি নম্বৰ আছে are old you have how so এটো উল্টা পল্টা কৈ দি আছে গতিকে তোমালোকে how old are you লিখিব লাগিব next আছে school which you go to do গতিকে which to আগত লগাবা which to আগত লগাইছো school which school do you go to তাৰ পিছত এম নম্বৰত সোয়া why you crying are তো কোৱেশ্চন মাৰ্ক বনাব লাগিব why to আগত লগাবা তাৰ পিছত are লগাবা তাৰ পিছত you crying এইটো হেকত কি লগাব লাগিব কোৱেশ্চন মাৰ্ক লগাব লাগিব এবাৰ সোয়া 8 number তোমালোকৰ কি আছে let's complete the poem with rhyming words choose from the option rhyming word লগাব লাগিব 8 little fingers standing tall taller মানে কি হয় taller rhyming word এই wordটোৰ sentence তোমালোকৰ দুইটা মানে কি দিছে word আছে ইয়াৰ হটি টু কল যদি কল টু লগাইছে tall call এইবাৰ one little nose that I can blow মানে rhyming word তোমালোকৰ কি লগাব লাগিব row গতিকে 10 little toes all in row এবাৰ তোমালোকৰ 9 নম্বৰত আছে you may have heard the story the cave seller and the monkeys
set in group and write the story. Some clause are given below, use them and complete the story. তোমালোকৰ এটা বান্দৰ আৰু এটা মানে টুপি বিক্ৰেতাৰ মাজত এটা গল্প বনাব দিছে কিছুমান শব্দ দিয়া আছে এই শব্দ কেইটাৰে তোমালোকে কি বনাব লাগিব ষ্টৰী বনাব লাগিব এতিয়া চোৱা once upon a time তোমালোকৰ দিয়া আছে there was হেতু লগাই দিছো there was a cap seller he moved from place to place one day he went to the market to sell caps after some time he was tired so he sat under a tree and fell asleep a troop of monkeys came to the place they took away the caps when the cap seller woke up so etu so likiba that his caps were gone he looked here and there and saw a few monkeys etu monkey logai diba with the caps on the tree the cap seller was a clever person logai diba an idea came to his mind as quick as lighting the cap seller took off his cap and threw it on the ground at once the monkeys also took their caps and threw it to likiba them on the ground the cap seller collected his caps went away ei je eketa ghorer bhitor je keta shobdo ase eketa gutei shobdo milai tumalokor golpoto banai disu moi ebar Donomutu so koise look at these sentences the cave seller was a clever as monkeys it compare the cave seller and the monkeys now read the practice flowing comparison the are called similar ei je bostu to sai tumalokor compare koribo lagibo as a black as coil mane coiler dore kola as white as snow borofor dore boga as proud as peacock moiror dore hingsakhor ba ohankiri as brave as tiger bagor dore hahoki as cunning as a fox yellow dore dhuto तार पिছত as sweet as honey more dore mitha as quick as lightning bijuli dore begi as green as grass mane ghahoni dore heujia to tumalokor aru ki dise 11 number shows the suitable similes and complete the sentence the first is done for you etu tumalokor mane ki koribo dise ei keita shobdo mane khali dhorabo dise to the mango as sweet as honey mango ki hoy modur nisina mitha rita wore a new frock which was as white as snow borobor nisina boga ami is beautiful girl ami ejoni hundori suali but she is kintu tai as proud as a peacock মানে ময়ূৰৰ নিচিনা হিংসাকুৰ বা অহংকাৰী দিনমত দীপক has many friends দীপকৰ বহুত কেইজন বন্ধু আছে because he is brave as a tiger কিন্তু তেখেত মানে বাঘৰ নিচিনা সাহসী বুলি কৈছে এবাৰ 12 number in the card below there are the list 15 describing words find and circle them then make sentence with any 5 them মানে যিকোনো তোমালোকৰ পাঁচটা ওয়ার্ডের কি কর 5 with any 5 them মানে যিকোনো পাঁচটা তোমালোকৰ শব্দ বনাব দিছে মই কেইটামান বনাই দিছো 1 নম্বৰত আছে চোৱা এটু তোমালোকে টল আছে এটা তার পিছত ইফালে চোৱা গ্ৰীন আছে ইফালে চোৱা কি আছে PROU ই প্ৰাউড আছে তার পিছত ৰেড ইফালে চোৱা কুইক এইটো আছে তোমালোকৰ কি আছে WIT is with আছে এইটো আছে ব্ল্যাক ইফালে ওয়াইস তার পিছত ইফালে আছে তোমালোকৰ থিন আকো ইফালে দিছে ভিক ইফালে দি আছে তোমালোকৰ শর্ট আৰু ইফালে দি আছে চোৱা গুটেইখিনি মিলি কি আছে CUNNING কানিং এইটো আছে সফট এইটো আছে অল্ট এইটো ব্রেভ চোৱা গুটেই কেইটা শব্দ তোমালোকৰ মই মিলাই দিছো আজিৰ ভিডিও তোমালোকৰ ইখিনি লগি আৰু ভিডিওটো সম্পূৰ্ণ কৰিছৰ বাবে আটাইকে ধন্যবাদ জনাইছো আৰু এবাৰ কৈছো ভিডিওটো ভাল লাগিলে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ সকলোকে